নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি এয়া দৌৰিবলৈ যাবলৈ ওলাইছোঁ ৰাতিপুৱাই আৰু অকণমান দেৰিয়ে হ'ল, উঠাটো দেৰি হৈ গ'ল। 5:30মান বজাত উঠিছোঁ আৰু উঠি মেলি লাহেকৈ ওলাই যাওঁ বুলি এয়া ওলাই গ'লোঁ আৰু আজি 10 কিলোমিটাৰ টুকুৱে দৌৰিব। কালি 10 কিলোমিটাৰ দৌৰালোঁ তাক টাইমিংটো মিলাই লৈ আৰু এয়া আমি দৌৰি মেলি ঘৰ আহি পালোঁহি আৰু আকৌ ঠেৰখন চলাই বোলে দেউতাকৰ লগত সেয়া গ'ল, কোনোতো কম নহয়। তাৰপিছতে আমি ওলালোঁ, মাও যাব আমাৰ লগতে, টুকু, মা, মই আৰু মানুহজনে আমাক থৈ আহিবগৈ শংকৰদেৱ শিশু নিকেতনলৈ, যিহেতু আমাক নিমন্ত্ৰণ কৰিছিলে কালি আৰু সেইবাবে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু তেওঁলোকে দিয়া সময়মতে পালেগৈ, ভাল লাগে। লৰালৰিকৈ এতিয়া ওলাই মেলি ল'লোঁ। এইফালে কানো নাযায়, পিছে আজি আমি কেইটাই যাম আৰু যেতিয়া মানে কোনোবাই এনেদৰে নিমন্ত্ৰণ কৰে যথা সময়ত গৈ পালেগৈ ভাল লাগে। আৰু এয়া আমি শংকৰদেৱ শিশু নিকেতন আহি পাই গ'লোহি। আমাৰ নকচেৰিতে আছে, গোহাঁইবাৰীৰ পৰা অলপ পাৰ হৈয়ে বিদ্যালয়খন পায় আৰু এতিয়া গৈ পায়ে তেওঁলোকে ইমান ধুনীয়াকৈ আমাক আদৰি নিছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা, আচাৰ্যৰ পৰা, অভিভাৱক সকলোৱে ইমান ধুনীয়াকৈ আমাক আদৰি মেলি নিছে আৰু প্ৰগ্ৰেমটো খুব ধুনীয়া হৈছিলে আৰু প্ৰথমবাৰ এনেকৈ নিমন্ত্ৰণ পাইছোঁ ক'ৰবাৰ পৰা আৰু সেইকাৰণে ভাল লাগিছে মনটো। আৰু এয়া প্ৰথম জীৱনৰ আৰম্ভণি আৰু এয়া আৰু বা কি হয়গৈ নাজানো, কিন্তু ভাল লাগিলে গৈ তাতে আৰু বহুতো আহিছিল। প্ৰগ্ৰেমবিলাকো বৰ ধুনীয়াকৈ তেওঁলোকে অনুষ্ঠিত কৰিলে আৰু আমি যথা সময়ত গৈ পালোঁগৈ। এইফালে অভিভাৱক সকলো আহিছে, এইফালে মিটিঙো আৰম্ভ হৈছে। সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ কোৰাছ গাইছে। তাৰপিছতে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হ'ল ইয়াতে আৰু গৈ খুব ভাল লাগিলে। এনেকৈ যাবলৈ সুবিধা পালে ভালেই পাওঁ মই। আৰু ইফালে অভিভাৱকসকলেও কোৰাছ গালে, বহুতৰ মনৰ ভাৱবিলাক আমি প্ৰকাশ কৰিছে, আমি বুজিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে মিটিংখন খুব ধুনীয়াকৈ হ'ল আৰু এয়া কনকলতা, তাৰপিছতে জয়মতী, এনেকুৱা ধৰণৰ সৰু সৰুকৈ তেওঁলোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তাৰপিছতে আমাক যি কাৰণে আমাক তালৈ নিমন্ত্ৰণ কৰি নিছিলে, সম্বৰ্ধনা অনুষ্ঠানটিত আমাক তেওঁলোকে খুব ধুনীয়াকৈ সম্বৰ্ধনা জনালে। সাফল্যতাৰ কিছু কথা তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তেওঁলোকক জনাবলৈ পাই ভাল লাগিলে আৰু মোৰ জীৱনৰ প্ৰথমটো অনুষ্ঠান, বহুখিনি অভিজ্ঞতা তেওঁলোকৰ পৰা বুটলি আনিলোঁ। তেনেদৰে মোৰ দৰে আৰু বহুতো মহিলা তাত আছিলে, যিসকলে নিজক লৈ আগবাঢ়ি গৈয়ে আছে আৰু এনেদৰে সকলো আগবাঢ়ি যাব লাগে। প্ৰতিজন ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, বৰ ধুনীয়া তেওঁলোকৰ অনুষ্ঠানটো, বৰ ধুনীয়াকৈ তেওঁলোকে পাতিলে আৰু ভাল লাগিলে তালৈ গৈ। কালি দিনটো এনেকৈ পাৰ কৰিলোঁ। সেইফালে আমাৰ টুকুকো তেওঁলোকে চিনাকি কৰাই দিলে আৰু তাৰ বিষয়ে কিছু কথা ক'বলৈ দিয়াত অকণমান থুলমূলকৈ ক'লোঁ, কথা কোৱাৰ ইমান অভ্যাস নাই। আৰু এনেদৰে দিহানামো আমি শুনিলোঁ, ভাল লাগিলে দিহানাম পৰিৱেশন। সকলোবোৰ মৰম চেনেহ সামৰি ঘৰলৈ উভতি আহিলোঁ। এতিয়ালৈ আহিছোঁ দেই, আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।